যিখিনি ছাত্ৰ ছাত্ৰীয়ে হাই সেকেন্ডাৰী পৰীক্ষাত উত্তীৰ্ণ হল সেইখিনি ছাত্ৰ ছাত্ৰীৰ যেটো বিএ বিএসসি বিকম এইখিনি যেটো আবেদন আছে মানে এডমিশনৰ যেটো অনলাইন আবেদন আছে সেইটো যোৱাকালিৰ পৰা খোলা দিছে মানে গতিকে যদি তোমালোকে কৰা নাই বৰ্তমানতো কৰাই ল'ব পাৰিবা এই ভিডিঅ'টোত মই আলোচনা কৰিম ইয়াৰে কি ডকুমেন্ট লাগিব তাৰ পিছত লাষ্ট ডেট কিমান হ'ব ভিডিঅ'টো ভাল লাগিলে শেয়াৰ কৰি দিবা আৰু এতিয়ালৈ যদি ফলো কৰা নাই ফলো কৰি ৰাখিব এতিয়া হক তোমালোকক কৈ আছো ইয়াৰে যেটো অনলাইন প্ৰক্ৰিয়া আছে এটো যোৱাকালিৰ পৰা ষ্টাৰ্ট হৈছে অৰ্থাৎ 12 মেৰ পৰা ষ্টাৰ্ট হৈছে আৰু ইয়াৰে যেটো লাষ্ট ডেট হ'ব 22 মে 2025 22 মে তাৰিখ হ'ব ইয়াত অনলাইন আবেদনৰ লাষ্ট ডেট গতিকে তোমালোকে যদি কৰা নাই সোনকালে কৰাই ল'বা এতিয়া তোমালোকক কৈ আছো ডকুমেন্ট কি লাগিব ডকুমেন্ট লাগিব তোমালোকক পাসপোর্ট সাইজ ফটো মানে রিসেন্ট পাসপোর্ট সাইজ ফটো লাগিব তাৰ পিছত তোমালোকক লাগিব সিগনেচাৰ লাগিব তাৰ পিছত লাগিব তোমালোকক এইচএসএলসি যেটো পাস কৰিলা তাৰে যেটো ৰেজিষ্ট্ৰেচন আছিল ৰেজিষ্ট্ৰেচনখন লাগিব তাৰ পিছত এইচএসএলসিৰ যেটো এডমিট কাৰ্ডটো লাগিব তাৰ পিছত লাগিব এইচএসএলসিৰ মাৰ্কশিটখন লাগিব তাৰ পিছত লাগিব এইচএসএলসিৰ যেটো ডকুমেন্ট আছে তোমালোকৰ পাস মানে এইচএস পাস কৰা যেটো সাৰ্টিফিকেট আছে সেই সাৰ্টিফিকেটখন লাগিব আৰু যেটো এইচএসৰ তোমালোকৰ বৰ্তমান আৰু যেটো পাস কৰিলে তোমালোকে হাই সেকেন্ডাৰী লাগিব তোমালোকক ৰেজিষ্ট্ৰেচনখন তাৰ পিছত লাগিব মাৰ্কশিটখন তাৰ পিছত লাগিব এডমিটখন তাৰ পিছত লাগিব যেটো পাস কৰা হাই সেকেন্ডাৰী পাস কৰা সাৰ্টিফিকেটখন ঠিক আছে তাৰে পিছত তোমালোকক প্ৰয়োজন হ'ব বেংক একাউণ্ট তোমালোকক এটা লাগিব মানে বেংক পাসবুক লাগিব তোমালোকক বেংক পাসবুকখনো লৈ যাবা যেতিয়া এপ্লাই কৰিবা বা তোমালোকে মোবাইলৰ সহায়তো কৰিব পাৰিবা আৰু যদি নোৱাৰা তেনেহলে মোক ডিএম কৰিব পাৰা যদি তোমালোকক কৰি দিব লাগে ঠিক আছে তাৰ পিছত লাগিব তোমালোকক যদি তুমি এসসি এসটি হয় ওবিসি হয় তেনেহলে তোমালোকক কাষ্ট সাৰ্টিফিকেট লাগিব ঠিক আছে আৰু যদি তোমালোকৰ কিবা ডিসেবিলিটি আছে তেনেহলে তোমালোকৰ ডিসেবিলিটি সাৰ্টিফিকেটৰ প্ৰয়োজন হ'ব যদি হয় মানে এপ্লিকেবল হ'ব মানে এটো যদি তোমালোকৰ হয় তেতিয়াহে মানে প্ৰয়োজন হ'ব বুজি পালা আৰু যেটো ইয়াৰে ষ্টাৰ্টিংটো মই কৈ দিলো যোৱাকালিৰ পৰা ষ্টাৰ্ট হৈছে আৰু লাষ্ট ডেট হ'ব তোমালোকৰ 22 মে 2025 তাৰিখ যিসকলে কৰা নাই কৰাই ল'ব পাৰা আৰু যদি স্মাৰ্ট পৰ্টেলত এইটো তোমালোকে এপ্লাই কৰিব পাৰিবা তো যদি তোমালোকে কৰিব নোৱাৰা তেনেহলে মোক ডিএম কৰিব পাৰা মই তেতিয়াহলে তোমালোকক যদি কৰাই দিব লাগে তেনেহলে কৰাই দিব পাৰিম ভিডিঅ'টো ভাল লাগিলে শেয়াৰ কৰি দিবা আৰু যদি এটা ফলো কৰা নাই ফলো কৰি ৰাখিবা থ্যাংক ইউ